প্ৰথমতে মই অসম গণ পৰিষদক ধন্যবাদ জনাইছোঁ। আমাৰ যি তৰাল সাংসদ মহোদয় মাননীয় শ্ৰীযুত ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আমাৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী ডাঙৰীয়া, তেওঁলোকৰ লগতে আমাৰ আঞ্চলিকৰ যিমান সদস্য আছে, বিষয়ববীয়া আছে আৰু মোক যিমানখিনি মানুহে ইয়াতে সহায় সহযোগিতা আগবঢ়াইছে, লগতে আমি আন দলৰ যিহেতু মোক সমৰ্থন জনাইছে, সকলোকে মই ধন্যবাদ জনাইছোঁ তেওঁলোকৰ সমৰ্থন দিয়াৰ বাবে। তেওঁলোকৰ হয়তো কিবা অসুবিধা আছে, সেইকাৰণে চাগে নাহিলে, এইটো পৰৱৰ্তী পৰ্যায়ত আকৌ হ'ব। ইয়াতে দলৰ সমৰ্থন বুলিয়ে সকলো দলৰ পৰাই পাইছোঁ সমৰ্থন, আৰু তেওঁলোকৰ সমৰ্থনতে আজি মই সভানেত্ৰী হ'বলৈ পাইছোঁ। তেওঁলোকে হয়তো ভাবিছে যে আমাৰ জিলা পৰিষদৰ বা যি আমাৰ ধৰা হ'ল সাংসদে যিজন ধৰা ব্যক্তি আগবঢ়াইছে, ইয়াতে এনেকুৱা নহয় যে অকল মোক চেয়াৰমেন হিচাপে নহয়, এজন যিহেতু মানে প্ৰতিদ্বন্দ্বী হিচাপে লাগে বা এজন আসনত বহিব লাগে, তেওঁলোকে এটা চিন্তা চৰ্চা কৰিলে, সকলোৱে সেই চিন্তা চৰ্চাত তেওঁ সমৰ্থন জনালে। আৰু বাকীখিনি চাগে ভাবিলে যে আমাৰ বাকীখিনিও ভাবিলে যে তেওঁলোকৰ যিটো লক্ষ্য বা উদ্দেশ্য লয় সেইজন প্ৰাৰ্থী বাছনি কৰিছে, আৰু তেওঁলোকে ভাবি চিন্তে কিবা সমৰ্থন আগবঢ়াইছে। আজি হ'ব আৰু প্ৰথম আজি জিলা পৰিষদ গঠন হ'ব, আমাৰ পক্ষতেই হ'ব, তাকে আশা কৰিছোঁ। আৰু প্ৰক্ৰিয়াখিনি হ'বৰ কাৰণে আৰু অলপ সময় আছে, কেইটামান মুহূৰ্তৰ পিছতে হৈ যাব। মানে কেইজনমান আমাৰ জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধি ইতিমধ্যে উপস্থিত হোৱাহি নাই, গতিকে হ'ব আৰু আমাৰেই হ'ব। তেখেতক মই যিহেতু সৰুৱে হ'ব মোতকৈ, মই প্ৰথমে আশীৰ্বাদ দিম, দীৰ্ঘায়ু হওক আৰু ৰাইজৰ কাম কৰক। সেইটো আমি মহিলাৰ হকেই কাম কৰি থাকোঁ, সদায় মহিলাকে প্ৰাধান্য দিওঁ। আমি সভা সমিতিবিলাকত আমাৰ মহিলাৰ কথাবিলাকে অগ্ৰাধিকাৰ দিয়া হয় চব ক্ষেত্ৰতে, আৰু বঙাইগাঁৱৰ মহিলাখিনি যথেষ্ট ক'বলৈ গ'লে চব ক্ষেত্ৰতে আগবঢ়া, মানে পুৰুষখিনিতকৈ চবতে তেওঁলোক সদায় সচেতন হৈ থাকে, যিকোনো কাৰ্যসূচীত তেওঁলোক থাকে আৰু মানে সদায় সচেতন। আজি 5 আগষ্ট তাৰিখে আমাৰ জিলা আয়ুক্ত মহোদয়ে নিৰ্দিষ্ট কৰি দিয়া অনুসৰি আমাৰ বঙাইগাঁও জিলা পৰিষদৰ যিসকল নৱনিৰ্বাচিত সদস্যসকল আছিল, তেখেতসকলৰ প্ৰথম বৈঠকখন আজি অনুষ্ঠিত হৈ গ'ল। আমাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল আমাৰ জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাস মহোদয়ে। আজি আমাৰ জিলা পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে শ্ৰীমতী মৃদুলা সিংহ, আৰু উপসভাপতিৰ যিটো পদ আছিল সেইটো আচলতে আমাৰ অনুসূচিত জনজাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল। আৰু আজি যিসকল নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকল আছিল, তেওঁলোকৰ ভিতৰত অনুসূচিত জনজাতিৰ কোনো মহিলা সদস্য নাছিল। সেইবাবে উপসভাপতিৰ আজি পদটোৰ বাবে আজি কোনো প্ৰাৰ্থী নিৰ্বাচিত হোৱা নাই। এইটো পিছত জিলা আয়ুক্ত মহোদয়ে যি ধৰণে ডেটটো নিৰ্দিষ্ট কৰি দিব, সেইমতে এটা নিৰ্দিষ্ট দিনত আকৌ এইটো নিৰ্বাচন কৰা হ'ব। এনেই আমাৰ বঙাইগাঁও জিলা পৰিষদৰ ক্ষেত্ৰত নৱনিৰ্বাচিত মুঠ সদস্যাৰ সংখ্যা হৈছে 12গৰাকী। 12গৰাকীৰ ভিতৰত আজি 7গৰাকী উপস্থিত আছিল। গতিকে যিগৰাকী সভাপতি নিৰ্বাচিত হৈছে, তেখেতে 7গৰাকী সদস্যাৰ সন্মতিক্ৰমে নিৰ্বাচিত হৈছে।